ইফালেহি বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনসাৰী আৰু অসম আহি পোৱাৰ পিছতে উচ্ছেদিতৰ সমস্যাৰ বুজ ললে উচ্ছেদিতৰ কাষলৈ গল ইলিয়াছ হুছেইন আনসাৰীয়ে উচ্ছেদিতক খবৰ ললে যে উচ্ছেদিতই কি খাইছে ইমান দিন কি পিন্ধিছে ক'ত আশ্ৰয় লৈছে সকলোৰে মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিলে ইলিয়াছ হুছেইন আনসাৰীয়ে উচ্ছেদিত শিশুসকলক বিতৰণ কৰিলে কলম আৰু সকলোকে কৈছে যে ডক্টৰ ইঞ্জিনিয়াৰ বেৰিষ্টাৰ সকলো হ'ব লাগিব ভাল মানুহ সকলো হ'ব লাগিব সকলোৱে কৈছে যে মুছলমান যুৱক ইলিয়াছ হুছেইন আনসাৰীক লৈ আজি সকলোৱে গৌৰৱ কৰিছে বেৰিষ্টাৰ হৈও লণ্ডনত বেৰিষ্টাৰ হৈও আজি অসমৰ মান ৰক্ষা কৰিছে আৰু উচ্ছেদিতৰ খবৰ ল'বলৈ গৈছে আৰু মুছলমান যুৱকগৰাকীৰ এই খবৰটো আপুনিও প্ৰতিজন লোকৰ লগতে শ্বেয়াৰ কৰক বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনসাৰীয়ে লণ্ডনত অসমৰ নাম উজ্বলাইছে বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনসাৰীয়ে কৈছে যে অসমখন লণ্ডন বনাব লাগে মানুহে মানুহৰ বাবে হ'ব লাগে মানুহে মানুহৰ বাবে হ'লে সকলো ভাল হ'ব আৰু উচ্ছেদিতৰ সকলো সমস্যাৰ বুজ ললে ইলিয়াছ হুছেইন আনসাৰী এই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছো ইলিয়াছে কৈছে অসমখন লণ্ডন বনাব লাগিব ইয়াৰ শিশুসকল পঢ়া শুনা কৰিব লাগিব মানুহে মানুহৰ বাবে হ'ব লাগে এই কথা উল্লেখ কৰিছে ইলিয়াছ হুছেইন আনসাৰীয়ে ইলিয়াছে কৈছে অসমক লণ্ডন বনাব লাগে ইলিয়াছে উচ্ছেদিত ৰাইজৰ কাষত থিয় দিছে উচ্ছেদস্থলী পৰিদৰ্শন কৰি বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনসাৰীয়ে এই মন্তব্য কৰিছে লণ্ডনৰ পৰা আহি গোৱালপাৰাৰ হাছিলা বিলত উপস্থিত হয় ইলিয়াছ হুছেইন আনসাৰীয়ে ইলিয়াছে কৈছে মানুহৰ বাবে হ'ব লাগে উচ্ছেদিতৰ শিবিৰত উপস্থিত হল আৰু বৃদ্ধৰ কাষত উপস্থিত হৈ সকলো সমস্যাৰ বুজ ললে ইলিয়াছ হুছেইন আনসাৰীয়ে খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে উচ্ছেদিত শিশুসকলৰ মাজত বিতৰণ কৰে কলম এইখন অসম সবাতোকৈ সুন্দৰ ৰাজ্য হৈছে অসম গতিকে অসমখনত সকলোৱে মিলা প্ৰীতিৰে থাকিব লাগে অসমখন সকলোৱে ভালদৰে ৰাখিব লাগে ৰাজনীতিৰ উদ্ধত থাকি আমি সকলোৱে মানুহ হ'ব লাগে আৰু অসমখন লণ্ডন বনাব লাগে ইয়াৰ শিশুসকল পঢ়া শুনা কৰিব লাগে মানুহে মানুহৰ বাবে সহায় কৰিলে এখন সুন্দৰ দেশ গঢ়িব পাৰিম উচ্ছেদিতসকলক আইন আৰু ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিবলৈ কয় আনসাৰীয়ে ইলিয়াছ হুছেইন আনসাৰী আহি পালেহি হাছিলা বিল উচ্ছেদিত ৰাইজৰ কাষত থিয় হৈছে এইগৰাকী ইলিয়াছ হুছেইন আনসাৰী বেৰিষ্টাৰ ইলিয়াছে উচ্ছেদিত ৰাইজৰ সমস্যাৰ বুজ ললে উচ্ছেদিত ৰাইজে ইমান দিন কি খাইছে কি পিন্ধিছে ক'ত আশ্ৰয় লৈছে তেওঁলোকৰ সমস্যা কি হৈছে সকলো বুজ লৈছে আৰু সকলোৰে মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিলে ইলিয়াছ হুছেইন আনসাৰীয়ে বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনসাৰীৰ এই খবৰটো আপুনিও শ্বেয়াৰ কৰক শুনক ইলিয়াছে কি কৈছে ঠিক আছে হয় তোমালোকে কাম ফ্ৰণ্ট সবাই মুখে কোৱা লাগে ৰে মাথা হিলে লিৱা না চলে কোৱা লাগে কলম সকলোকে কলম বিতৰণ কৰিছে সকলোকে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লাগিব সকলো শিক্ষক হ'ব লাগিব সকলোৱে চাকৰি কৰিব লাগিব ভাল মানুহ হ'ব লাগিব এয়া চাওক কোন কি হ'ব সুধিছে ভৱিষ্যতে তুমি কি হ'বা এনেদৰে সুধিছে কলমেৰ উদ্দেশ্য মই কিন্তু এনেই দিয়া নাই পঢ়িব লাগিব ভালদৰে সেই কথা উল্লেখ কৰিছে উচ্ছেদিত শিশুসকলক যে ডাঙৰ হৈ কি হ'বা ডাঙৰ হৈ কিন্তু ডক্টৰ ইঞ্জিনিয়াৰ বেৰিষ্টাৰ সকলো হ'ব লাগিব বুলি উল্লেখ কৰিছে ইলিয়াছ হুছেইন আনসাৰী ইলিয়াছে এই সকলো উচ্ছেদিত ৰাইজৰ কাষত থিয় হৈছে ইলিয়াছে সকলোৰে সমস্যাৰ বুজ লৈছে ইলিয়াছে সুধিছে কি খাইছে কি পিন্ধিছে ক'ত আশ্ৰয় লৈছে আৰু উচ্ছেদিত ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিলে ইলিয়াছ হুছেইন আনসাৰীয়ে ইলিয়াছে কৈছে মানুহৰ বাবে হ'ব লাগে অসমক লণ্ডন বনাব লাগে ইয়াৰ লণ্ডনৰ পৰা বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনসাৰী আহি পালেহি অসম আৰু অসম আহি পোৱাৰ পিছত উচ্ছেদিতৰ কাষত ইলিয়াছ হুছেইন আনসাৰী লণ্ডনতো ইলিয়াছে অসমৰ মান ৰক্ষা কৰিছে অসমখন উজলাই ৰাখিছে লণ্ডনত আৰু লণ্ডনৰ পৰা অসম অহাৰ পিছত এইগৰাকী মুছলমান যুৱকৰ পদক্ষেপ চাওকচোন এইগৰাকী মুছলমান যুৱকে গৈ উচ্ছেদিতৰ কাষত থিয় হৈছে উচ্ছেদিত ৰাইজৰ সমস্যাৰ বুজ লৈছে বৃদ্ধসকলক সুধিছে যে কাপোৰ কাটি পাইছে নে নাই খাবলৈ পাইছে নে নাই থাকিবলৈ ঠাই অকণমান পাইছে নে নাই আৰু সকলোকে কৈছে যে ন্যায় ব্যৱস্থাৰ ওপৰত সকলোৱে আস্থা ৰাখক সকলোৰে এদিন ভাল হ'ব উচ্ছেদিত শিশুসকলৰ সমস্যাৰ বুজ লৈছে যে শিশুসকল পঢ়া শুনা কৰিছে নে নাই শিশুসকলৰ মাজত কলম বিতৰণ কৰিলে ইলিয়াছ হুছেইন আনসাৰীয়ে কলম একোটাকৈ কলম দি ইলিয়াছে ক'লে যে মানুহৰ বাবে হ'ব লাগে তোমালোকে ভালদৰে পঢ়িব লাগিব ডক্টৰ ইঞ্জিনিয়াৰ বেৰিষ্টাৰ হ'ব লাগিব তোমালোক শিক্ষক হ'ব লাগিব তোমালোকে দেশৰ নাম উজ্বলাব লাগিব অসমৰ মান ৰক্ষা কৰিব লাগিব তোমালোকে ভাল মানুহ হ'ব লাগিব এয়া চাওক ইলিয়াছে কলম বিতৰণ কৰি সকলোকে সেই কথা উল্লেখ কৰিছে আৰু দৰিদ্ৰ অৰ্থাৎ বৃদ্ধসকলৰ মাজতো বিতৰণ কৰিলে খাদ্য সামগ্ৰী উচ্ছেদিত ৰাইজক বিতৰণ কৰিছে খাদ্য সামগ্ৰী উচ্ছেদিত ৰাইজৰ কাষত ৰৈ সমস্যাৰ বুজ ললে ইলিয়াছ হুছেইন আনসাৰী এইগৰাকী চাওক বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনসাৰী ইলিয়াছে অসমৰ মান ৰক্ষা কৰিছে লণ্ডনত আৰু লণ্ডনৰ পৰা অসম অহাৰ পিছতো উচ্ছেদিতৰ কাষত ইলিয়াছ হুছেইন আনসাৰী আইন হিচাপে যাতাহানটো করুন না মই রাজনৈতিক নেতাও নহয় মোর কোনো পাওয়ারও নাই মই এজন আইনৰ ছাত্র রুল অফ ল ফলো কৰো রেসপেক্ট কৰো ইজ্জত কৰো ইন্ডিয়া ইজ এ ডেমোক্রেটিক কান্ট্রি
কনস্টিটিউশন, ৰাইট টু লাইফ উইথ ডিগনিটি, হয় না নহয়, ৰুল অফ ল আমি সকলোৱে সন্মান কৰোঁ। জাষ্ট 26 নৱেম্বৰত গ'লে আমি সকলোৱে জানো। চ' সেয়েহে আমি মানৱতাবাদী হ'ব লাগে। চ' সেয়েহে য'তেই নাথাকো কিয়, মইতো অসমৰে সন্তান, মই কৰ সন্তান, মই দেখোন ইণ্ডিয়াৰে পাছপোৰ্ট, চব কিছু মোৰ ঘৰ ইয়াত, জন্ম ইয়াত, অসমৰে, মই ভাল লাগে, আই লাভ আছাম, হয় না নহয়। গোটেই জীৱন বিচাৰিলো অলেখ দিৱস ৰাতি, অসম দেশৰ দৰে নাপাওঁ ইমান ৰসাল মাটি, হয় না নহয়। কোনে কৈছিল? আমাৰ ডক্টৰ ভূপেন হাজৰিকা চাহাবে কৈছিল। চ' মই পৃথিৱীত য'তেই নাথাকো কিয়, লণ্ডন হওক, আমেৰিকা হওক, অষ্ট্ৰেলিয়া হওক, ডেনমাৰ্ক হওক, নেদাৰলেণ্ড হওক, আছাম ইজ আছাম, বিউটিফুল আছাম। চ' ইয়াতে জন্মগ্ৰহণ কৰিছো, মোৰ এইটো দায়িত্ব। য'তে যাওঁ, আপোনালোকে মোৰ ফ্ৰেণ্ড চাৰ্কেল হয়, বহুত লয়াৰ সকলে ইয়াত আছে, সকলোৱে আছে ইয়াত, ভাল পায়। মই য'তে লণ্ডন থাকোতে ডাঙৰ কথা নহয়, লণ্ডন আমি আছামক লণ্ডন বনাব লাগিব, অৰ্থাৎ ইমান ধুনীয়া ষ্টেট বনাব লাগিব, হয় না নহয়, এইটো সকলোৰে দায়িত্ব। চ' যিয়ে নহওক, মই আজি হাছিলা বিল গোৱালপাৰাত আহিছো, চ' দেখাৰ কাৰণে। মই যোৱাকালি আহিছো ইংলেণ্ডৰ পৰা। চ' আজি আছো, কালি নাই, হয় না নহয়। আজি আমি জীয়াই আছো, কালি নাথাকিবও পাৰো। আই এম হিয়াৰ টুডে, টুমৰো আই মে নট বি দেয়াৰ। জমিন কি ৰেজা বন যাওঁগা, পাতা নাই কিয়া হোনে वाला। আজি জীয়াই আছো, আজি কিবা এটা কৰো। জুবিনদাৰ যিটো অমূল্য আমাৰ কাৰণে ৰত্ন, তেখেতৰ প্ৰতিটো বাণী, প্ৰতিটো কথা আমাৰ কাৰণে এটা অমূল্য ৰত্ন, অৰ্থাৎ অমূল্য বাণী। কি কৈছে তেখেতে? এই দেহৰ মূল্য নাই, হয় না নহয়। আজি আমি আছো, কালি নাথাকিব পাৰো। সেয়েহে আজি জীয়াই আছো, যি পাৰো অলপ। এই উচ্ছেদিত মানুহখিনিক হৈ আপোনাৰ কিবা পৰিকল্পনা আছে নেকি? নহয়, যাক মই ৰাজনৈতিক, মই আগতে কৈছো যে মোৰ কোনো নেতাও নহয়, কোনো পাৱাৰো নহয়, একোৱেই নহয়, জাষ্ট এক ছোটে সা আদনা সে ইনসান হওঁ। এতিয়া কথাটো হ'ল, মই আইনৰ ছাত্ৰ, আইন ল হিচাপে, ৰুল অফ লক আমি ৰেচপেক্ট কৰিব লাগে, সন্মান কৰিব লাগে। কানুন হিচাপে জাষ্টিচ পোৱাৰ কাৰণে, ইনচাফ পোৱাৰ কাৰণে আমি সকলোৱে সহায় সহযোগিতা কৰিব লাগে, যিমানখিনি পাৰো সহায় সহযোগিতা কৰিম। পৰৱৰ্তী সময়ত বেৰিষ্টাৰ ইলিয়াছ আনচাৰীয়ে ৰাজনীতিত অহাৰ কিবা পৰিকল্পনা আছে নেকি? বহুতে কৈ আছে যে ইলিয়াছে এই মানুহখিনিক লৈ কেনে, যিসকল নেতা আছে, মাইনৰিটি যিসকল নেতা আছে, সেইসকলে অকল এই মানুহখিনিক, মিয়া মানুহখিনিক লৈকে ৰাজনীতি কৰে। বেৰিষ্টাৰ ইলিয়াছ হুছেইনো আনচাৰীয়ে এই একে পদত যাব নেকি? राजनीति करार आगते मानव हो लगेगा, पहले इंसान बनना पड़ेगा, बाद में लीडर। अगर इंसान ही नहीं है, लीडर बन के क्या करेंगे, क्या फायदा है? आप बताइए, आप बताइए। पहले तो इंसान बनना पड़ेगा, है ना। है मैं तेल के परिकल्पना नहीं। अगर देखा जाएगी, अगर मुस्तकबिल में अगर वक्त की जरूरत हो, तकाजा हो, अगर कुछ हो मुझसे जो आसाम की डेवलप के लिए, हिंदुस्तान की डेवलप के लिए, तरक्की के लिए, जरूर तो कुछ कोशिश करना पड़ेगा। लेकिन अभी फिलहाल तालीम की रास्ता में, फील्ड में कुछ काम करने की इरादा है, ताकि आसाम के नौजवान पूरी दुनिया में अपने साइंस, टेक्नोलॉजी, क्रिएटिविटी के एरा है, हम लोग सब पता है, कुछ कर पाए आसाम के लिए, पहले हिंदुस्तान के लिए कुछ कर पाए। इसीलिए तालीम के लिए, एजुकेशन के लिए कुछ करने की मेरा इरादा है, इंटरेस्ट है। बाकी सियासी जो मैदान है, अभी तक कोई इंटरेस्ट नहीं है। लेकिन हाँ, अगर मुस्तकबिल में अगर जरूरत हो, अगर तकाजा हो, अगर मेरे लोग सोचते हैं कि हाँ मुझसे कुछ होगा, वक्त की तकाजा हो, सियासी मैदान में तकाजा हो, तो जरूर कदम रखूंगा, इंशाल्लाह, क्यों नहीं रखूंगा। लेकिन अगर जिंदा रहूं तो মানে পাব্লিকে খুজিলে, যদি জনতাই বিচাৰে, তেনেহলে আপুনি এটাই তো মই কলো যিহেতু মাইনৰিটি বহুত নেতা আছে, কংগ্ৰেছতো আছে, এডিএফত আছে, মাইনৰিটি মেজৰিটি এইবিলাক একো নাই। মই কি কৈছো, মই কৈ আছো মানুহ হ'ব লাগিব আগতে। মানুহ মানুহৰ কাৰণে, মানুহ মানুহৰ বাবে। কোনে কৈছিল কওক? মানুহ না মানুহ মানুহৰ বাবে। এইটো কত আৰু মাইনৰিটি আৰু মেজৰিটি, সৰু ডাঙৰ, মিনিষ্টাৰ, ডক্টৰ, বেৰিষ্টাৰ, পলিটিকেল লিডাৰ, এমপি এমএলএ কত আহিল? মানুহ মানুহৰ বাবে হ'ব লাগিব। আজি আপোনাৰ কিবা প্ৰব্লেম হওক, মই যাম আপোনাৰ ঘৰত। যোৱাকালি গোবিন্দ নাথ চলাই, আপোনাৰ কি কয়, ৰেপিডো চলাই গুৱাহাটীত, মোক দেখিবলৈ আহিছে। মোৰ গাঁৱৰ মানুহে কিমান ইউনিটি ইন ডাইভাৰ্চিটি, মোক দেখিবলৈ আহিছে। মানুহ হ'ব লাগিব, এইবিলাকতো পিছত কথা। ইণ্ডিয়া ইজ এ বিউটিফুল কান্ট্রি, জাস্ট আই এম টেলিং দিস। असम इज ए ब्यूटीफुल स्टेट, दुनिया में पहचान है यूनिटी इन डाइवर्सिटी के लिए। दैट इज द मैसेज। इज्जत, मैं राजनैतिक नेताओं নহয়, मोर कोनो पावारो নাই, মই এজন আইনৰ ছাত্ৰ। रूल ऑफ लॉ फॉलो करूं, रेस्पेक्ट करूं, इज्जत करूं। इंडिया इज ए डेमोक्रेटिक कंट्री, कॉन्स्टिट्यूशन, राइट टू लाइफ विथ डिग्निटी, है ना নহয়, रूल ऑफ लॉ
আমি সকলোৱে সন্মান কৰোঁ। জাষ্ট 26 নৱেম্বৰত গ'লে আমি সকলোৱে জানো। চ' সেয়েহে আমি মানৱতাবাদী হ'ব লাগে। চ' সেয়েহে য'তেই নাথাকো কিয়, মইতো অসমৰে সন্তান। মই কৰ সন্তান? মই দেখোন ইণ্ডিয়াৰে পাছপৰ্ট, চব কিছু মোৰ ঘৰ ইয়াত, জন্ম ইয়াত, অসমৰে। মই ভাল লাগে, আই লাভ আছাম, হয় নে নহয়? গোটেই জীৱন বিচাৰিলো অলেখ দিৱস ৰাতি, অসম দেশৰ দৰে নাপাওঁ ইমান ৰসাল মাটি, হয় নে নহয়? কোনে কৈছিল? আমাৰ ডক্টৰ ভূপেন হাজৰিকা চাহাবে কৈছিল। চ' মই পৃথিৱীত য'তে নাথাকো কিয়, লণ্ডন হওক, আমেৰিকা হওক, অষ্ট্ৰেলিয়া হওক, ডেনমাৰ্ক হওক, নেদাৰলেণ্ড হওক, আছাম ইজ আছাম, বিউটিফুল আছাম। চ' ইয়াতে জন্মগ্ৰহণ কৰিছো। মোৰ এইটো দায়িত্ব। য'তে যাওঁ, আপোনালোকে মোৰ ফ্ৰেণ্ড চাৰ্কেল হয়, বহুত লয়াৰ সকলে ইয়াত আছে, সকলোৱে আছে ইয়াত, ভাল পায়। মই য'তে লণ্ডন থাকোতে ডাঙৰ কথা নহয়, লণ্ডন আমি আছামক লণ্ডন বনাব লাগিব, অৰ্থাৎ ইমান ধুনীয়া ষ্টেট বনাব লাগিব, হয় নে নহয়? এইটো সকলোৰে দায়িত্ব। চ' যিয়ে নহওক, মই আজি হাছিলা বিল গোৱালপাৰাত আহিছো। চ' দেখাৰ কাৰণে মই যোৱাকালি আহিছো ইংলেণ্ডৰ পৰা। চ' আজি আছো, কালি নাই, হয় নে নহয়? আজি আমি জীয়াই আছো, কালি নাথাকিবও পাৰো। আই এম হিয়াৰ টুডে, বাট আই মে নট বি দেয়াৰ। জমিন কি ৰেজা বন যাওঁগা, পাতা নাই কিয়া হোনে ৱালা। আজি জীয়াই আছো, আজি কিবা এটা কৰো। জুবিনদাৰ যিটো অমূল্য আমাৰ কাৰণে ৰত্ন, তেখেতৰ প্ৰতিটো বাণী, প্ৰতিটো কথা আমাৰ কাৰণে এটা অমূল্য ৰত্ন, অৰ্থাৎ অমূল্য বাণী। কি কৈছে তেখেতে? এই দেহৰ মূল্য নাই, হয় নে নহয়? আজি আমি আছো, কালি নাথাকিব পাৰো। সেয়েহে আজি জীয়াই আছো, যি পাৰো অলপ। এই উচ্ছেদিত মানুহখিনিক হৈ আপোনাৰ কিবা পৰিকল্পনা আছে নেকি? নহয়, যাক মই ৰাজনৈতিক, মই আগতেই কৈছো যে মোৰ কোনো নেতাও নহয়, কোনো পাৱাৰো নহয়, একোৱেই নহয়। জাষ্ট এক ছোটে সা আদনা সে ইনসান হওঁ। এতিয়া কথাটো হ'ল, মই আইনৰ ছাত্ৰ। আইন ল হিচাপে, ৰুল অফ লক আমি ৰেচপেক্ট কৰিব লাগে, সন্মান কৰিব লাগে। কানুন হিচাপে জাষ্টিচ পোৱাৰ কাৰণে, ইনচাফ পোৱাৰ কাৰণে আমি সকলোৱে সহায় সহযোগিতা কৰিব লাগে, যিমানখিনি পাৰো সহায় সহযোগিতা কৰিম। পৰৱৰ্তী সময়ত বেৰিষ্টাৰ ইলিয়াছ আনচাৰীয়ে ৰাজনীতিত অহাৰ কিবা পৰিকল্পনা আছে নেকি? বহুতে কৈ